এভৰিৱান, স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। আৰু মই আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ, এগ কাৰী ৰেচিপি। আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু দেখিবলৈ পাইছে মই কেৰাহীখন বহাই লৈ তেল 3 চামুচৰ পৰা 4 চামুচ দিছোঁ। আৰু ইয়াতে মই ডিমখিনি দি দিম আৰু অলপ সময় ভাজিব লাগিব ৰঙা হোৱালৈকে। এয়া মোৰ ভাজি হৈছে আৰু মই নমাই থৈ একেখন কেৰাহীতে মই আকৌ দেখিছে চামুচেদি 2 চামুচ তেল দি আৰু পিঁয়াজখিনি অলপ সময় ভাজিম। পিঁয়াজখিনি অলপ ভাজা হোৱাৰ লগে লগে মই আদা নহৰুখিনি দি দিছোঁ, সেইখিনিও ভাজিম। শুকান জলকীয়া আৰু বিলাহী যিখিনি কাটি থৈছিলোঁ সেইখিনি দি অলপ ভজাৰ পিছত মই এইখিনি পেষ্ট বনাই ল'ম। আকৌ মই কেৰাহীত তেল দি পেষ্টখিনি দি অলপ সময় ভাজিম। আৰু ইয়াতে মই হালধি দিছোঁ আৰু জিৰা গুড়ি আৰু আন্দাজমতে নিমখ দিছোঁ, দি আৰু অলপ সময় ভাজিম। এয়া অলপ সময় ভজাৰ পিছত মই অলপমান গৰম মছলা দিছোঁ। গৰম মছলাখিনি দি ঢাকন মাৰি দিছোঁ। এয়া দেখিব পাইছে তেল বিৰিঙি আহিছে। আৰু অলপ ভাজি হোৱাৰ পিছতে মই এয়া গাখীৰ দিছোঁ। আপোনাৰ ওচৰত যদি দৈ এভেইলেবল থাকে দৈও দিব পাৰে। মোৰ ওচৰত যিহেতু দৈ এভেইলেবল নাছিল সেইকাৰণে মই গাখীৰেই দিছোঁ। এয়া অলপ অলপ কৰি পানী দি বাতিৰে মই 2 বাতিৰে পানী দিছোঁ, যিহেতু গ্ৰেভিয়ে হ'ব সেইকাৰণে। আৰু ঢাকন মাৰি দি ভালদৰে উতলিবলৈ দিম। এয়া উতল আহিছে। উতল অহাৰ লগে লগে মই ইয়াতে ডিমখিনি দি দিছোঁ। আৰু খাবলৈ বহুত টেষ্টি হৈছিল, চবেই কৈছিল ভাল হৈছিল বুলি। আৰু আপোনালোকেও বনাই চাব এনেদৰে। এয়া মোৰ হ'বই হৈছে আৰু মই গেছটো বন্ধ কৰি ইয়াতে মান ধনিয়া দিছোঁ। এয়া দেখিবলৈ কেনেকুৱা লাগিছে ক'ব। খাবলৈতো ভাল হৈছিল।